আজি 2024 চনৰ 1 মাৰ্চ তাৰিখে আজি এটা আমাৰ শুভ দিন আৰু এই শুভ মুহূৰ্তত আমি আমাৰ মৰমৰ বাইদেউ অনিন্দিতাক আমি বিদায় দিব ওলাইছোঁ আৰু এই বিদায় দিনটোত আমাৰ বহুত দুখৰ হৈছে তথাপিতো আমি তেওঁক বিদায় দিবই লাগিব কাৰণ তেওঁ সমাজৰ ৰীতি নীতিমতে তেওঁক আমি CC টিউশ্যন চেণ্টাৰত আমি বিদায় এটা প্ৰগ্ৰেম এটা পতা হৈছিল আৰু এই প্ৰগ্ৰেমত আমাৰ সকলো ছাত্ৰ ছাত্ৰী আজি উপস্থিত আছে আৰু ছাত্ৰ ছাত্ৰীখিনি আজি খুব উৎসাহেৰে আৰু বাইদেউ বহুত মৰম যাচিছে বাইদেউক ইয়াতে আমাৰ এটা মানপত্ৰ দিয়া হৈছে বাইদেউ এখন ফুলাম গামোচা দিয়া হৈছে বাইদেউক এটা সুন্দৰ উপহাৰে দি আমি বাইদেউক আজি বিদায় দিব ওলাইছোঁ আৰু এই হিচাপতে আমি তিনিজন ছাত্ৰ ছাত্ৰী 2023 চনত আমি যিমানখিনি আমি ছাত্ৰ ছাত্ৰী এডমিশ্যন হৈছিল তাৰে আমি তিনিজন বেষ্ট ষ্টুডেণ্ট আমি আজি ইয়াতে চিলেকশ্যন কৰা গৈছে আৰু সেই তিনিজন বেষ্ট ষ্টুডেণ্টক আমি ইয়াতে তেওঁলোকক আজি এটা উপহাৰ প্ৰদান কৰা হৈছে আৰু এই গোটেই অনুষ্ঠানটো আজি আমি ইমান সুন্দৰভাৱে পৰিচালনা হৈছে তাৰ কাৰণে আমি সকলো ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে নিজ হাতেৰে এই গোটেই অনুষ্ঠানটো পাতিছে আৰু এই জেগাতে আমাৰ এটা মৰমৰ ছাত্ৰী আজি নিহাৰিকা তেওঁ আমাৰ মাজত উপস্থিত দিছে তেওঁ গোটেই অনুষ্ঠান সুন্দৰভাৱে পৰিচালনা কৰিছে আৰু লগতে আমাৰ অনিন্দিতা বাইদেউ মোৰ লগতেই আছে আৰু তেওঁক আজি বিদায় দিবৰ বাবে আমি সঁচাকৈ চব আমি দুখিত হৈছোঁ আৰু গোটেই আৱেগিক হৈছে সকলো ছাত্ৰ ছাত্ৰীবিলাকে বাইদেউ নিজে আৱেগিক হৈছে আৰু এই মুহূৰ্তত আমি তেওঁক বিদায় অন্তৰৰ পৰা আমি দিব পৰা নাই তথাপিতো আমি দিবই লাগিব আৰু আজি এইখিনি অনুষ্ঠানটোৰ আজি আমাৰ মুখ্য উদ্দেশ্য আছিল আৰু এইখিনি কৈ মই যে এই অনুষ্ঠানটো আজি সামৰণি মাৰিছোঁ।